গুড মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰিয় দৰ্শক, আজি জুলাই মাহৰ ২৭ তাৰিখ, শাওণ মাহৰ ১০ তাৰিখ সোমবাৰ। প্ৰিয় দৰ্শক, জানি লওঁ আহক আজিৰ দিনটোৰ কিছু গুৰুত্বপূৰ্ণ কথা। আজি শুক্লপক্ষৰ ত্ৰয়োদশী তিথি, নক্ষত্ৰ মূলা নক্ষত্ৰ, যোগ বৈদ্যুতি যোগ, কৰণ তৈলতিল কৰণ, জন্ম ৰাশি ধনু ৰাশি, সূৰ্য উদয় ৪:৪৯ আৰু অস্ত ৬:০৮। প্ৰিয় দৰ্শক, গতিকে পলম নকৰি আহকচোন আৰম্ভ কৰোঁ আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্তি। প্ৰিয় দৰ্শক, পোনপ্ৰথমে আহিছোঁ মেষ ৰাশিলৈ। মেষ ৰাশি আজিৰ দিনটোত জাতক জাতিকাসকলৰ বাবে দিনটো কৰ্মব্যস্ত হ'লেও ফলপ্ৰসূ হোৱাৰ সম্ভাৱনা আছে। চন্দ্ৰ ধনুৰাশিত অৱস্থান কৰাৰ বাবে আপোনাৰ আত্মবিশ্বাস আৰু উৎসাহ বৃদ্ধি পাব। নতুন পৰিকল্পনা আৰম্ভ কৰাৰ বাবে সময় অনুকূল। দীৰ্ঘদিন ধৰি অপেক্ষা কৰি থকা কোনো কামত শুভ সংবাদ লাভ কৰিব পাৰে। আজি ধৈৰ্য আৰু ইতিবাচক মনোভাৱ বজাই ৰাখিলে বহু বাধা সহজে অতিক্ৰম কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰম আৰু দক্ষতাৰ সঠিক মূল্যায়ন হ'ব। চাকৰিয়ালসকলে ঊৰ্ধ্বতন বিষয়াসকলৰ পৰা প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক, নতুন ব্যৱসায়, যোগাযোগ বা লাভজনক চুক্তিৰ যোগ দেখা যায়। যিসকলে নতুন চাকৰি বিচাৰিছে তেওঁলোকেও ভাল সুযোগ লাভ কৰিব পাৰে। আৰ্থিক ক্ষেত্ৰত দিনটো শুভ। আয়ৰ নতুন উৎস সৃষ্টি হোৱা সম্ভাৱনা আছে। পূৰ্বে আবদ্ধ হৈ থকা ধন ঘূৰি আহিব পাৰে। যদিও অপ্ৰয়োজনীয় খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু নতুন বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা ভাৱনা কৰক। পাৰিবাৰিক জীৱনত আনন্দময় পৰিৱেশ বিৰাজ কৰিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে সম্পৰ্ক অধিক মধুৰ হ'ব। জ্যেষ্ঠসকলৰ পৰামৰ্শ আপোনাৰ বাবে লাভজনক হ'ব। দাম্পত্য জীৱনত পাৰস্পৰিক বিশ্বাস আৰু বুজাবুজি বৃদ্ধি পাব। প্ৰেম জীৱনত থকা জাতক জাতিকাসকলৰ বাবে দিনটো শুভ। প্ৰিয়জনৰ সৈতে মনৰ কথা ভাগ বতৰা কৰাৰ সুযোগ লাভ কৰিব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনাও দেখা যায়। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অনুকূল। উচ্চ শিক্ষা, প্ৰতিযোগিতামূলক পৰীক্ষা আৰু সাক্ষাৎকাৰৰ প্ৰস্তুতিত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। মনোযোগ আৰু স্মৃতি শক্তি বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণতে ভাল থাকিব, যদিও অত্যাধিক দৌৰা-দৌৰি আৰু মানসিক চাপৰ পৰা আঁতৰি থাকক। সময়মতে আহাৰ গ্ৰহণ কৰক আৰু পৰ্যাপ্ত বিশ্ৰাম লওক। শুভ ৰং ৰঙা, শুভ সংখ্যা ৯, শুভ সময় পুৱা ৯ বজাৰ পৰা ১১ বজালৈ। সোমবাৰৰ দিনটো ভগৱান শিৱৰ পূজা কৰি ওম নমঃ শিৱায় মন্ত্ৰ ২১ বাৰ জপ কৰক। ইয়াৰ ফলত কৰ্মক্ষেত্ৰত সফলতা, মানসিক শান্তি আৰু সৌভাগ্য বৃদ্ধি পাব। প্ৰিয় দৰ্শক, এতিয়া লৈ আহিছোঁ বৃষ ৰাশি। আজি বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো ধৈৰ্য, বিচক্ষণতা আৰু সুপৰিকল্পিত সিদ্ধান্তৰ দিন। চন্দ্ৰ ধনুৰাশিত অৱস্থান কৰাৰ বাবে আৰ্থিক আৰু পেছাগত বিষয়ত সাৱধানতাৰ আগবাঢ়িলে লাভৱান হ'ব। দেৱগুৰু বৃহস্পতিৰ শুভ প্ৰভাৱ বহুদিন ধৰি স্থগিত হৈ থকা কামত গতি আহিব। নতুন সুযোগ আহিলেও সকলো দিশ ভালদৰে পৰ্যালোচনা কৰি তবেই সিদ্ধান্ত ল'ব। কৰ্মক্ষেত্ৰত আপোনাৰ নিষ্ঠা আৰু পৰিশ্ৰম ভাল ফল দিব। ঊৰ্ধ্বতন কৰ্তৃপক্ষই আপোনাৰ কামৰ শলাগ ল'ব পাৰে। নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক, নতুন ব্যৱসায়িক সম্পৰ্ক আৰু লাভজনক চুক্তিৰ যোগ দেখা যায়। অংশীদাৰী ব্যৱসায়ত স্বচ্ছতা বজাই ৰাখিলে অধিক সফলতা লাভ কৰিব। আৰ্থিক ক্ষেত্ৰত দিনটো শুভ। আয়ৰ তুলনাত ব্যয় নিয়ন্ত্ৰণত থাকিব। পূৰ্বে আবদ্ধ হৈ থকা ধন ঘূৰি অহাৰ সম্ভাৱনা আছে যদিও বিলাসী সামগ্ৰীৰ ওপৰত অতিৰিক্ত ব্যয় নকৰিব। সঞ্চয় আৰু সুপৰিকল্পিত বিনিয়োগে ভৱিষ্যতে শুভ ফল দিব। পাৰিবাৰিক জীৱনত সুখ শান্তি বজাই থাকিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় কটোৱা সুযোগ পাব। জ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু পৰামৰ্শ আপোনাৰ বাবে উপকাৰী হ'ব। দাম্পত্য জীৱনত মৰম, বিশ্বাস আৰু পাৰস্পৰিক বুজাবুজি অধিক মজবুত হ'ব। প্ৰেম জীৱনত থকা জাতক জাতিকাসকলৰ বাবে দিনটো যথেষ্ট অনুকূল। প্ৰিয়জনৰ সৈতে সম্পৰ্ক অধিক গভীৰ হ'ব। অবিবাহিতসকলৰ বাবে নতুন পৰিচয়ৰ যোগ দেখা যায়, যি ভৱিষ্যতে শুভ সম্পৰ্কলৈ ৰূপান্তৰিত হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অতি ভাল। শিক্ষা, গৱেষণা, প্ৰতিযোগিতামূলক পৰীক্ষা আৰু সাক্ষাৎকাৰত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। একাগ্ৰতা বৃদ্ধি পাব আৰু শিক্ষকসকলৰ সহযোগিতা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণতে দিনটো ভালেই থাকিব, যদিও আপোনাৰ গেলা ডিঙি বা পাচন তন্ত্ৰৰ সৰু সুৰা সমস্যাৰ প্ৰতি সাৱধান হওক। যি আপোনাৰ ডিঙি হওক, আপোনাৰ গলা হওক, এইখিনি সাৱধান হওক। স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰক আৰু পৰ্যাপ্ত পানী পান কৰক। শুভ ৰং আপোনাৰ সেউজীয়া, শুভ সংখ্যা ৬, শুভ সময় দুপৰীয়া ১২ বজাৰ পৰা
2 বজালৈ। সোমবাৰৰ দিনা আপুনি কি কৰক, আজিৰ দিনটোত ভগৱান শিৱ জল আৰু বেলপাত অৰ্পণ কৰি ওম নমঃ শিৱায় মন্ত্ৰ 21 বাৰ জপ কৰক। ইয়াৰ ফলত আৰ্থিক স্থিতি, পাৰিবাৰিক সুখ আৰু কৰ্মক্ষেত্ৰত সফলতা বৃদ্ধি পাব। এতিয়া লৈ আহিছোঁ মিথুন ৰাশি। আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো বিশেষ শুভ হোৱাৰ সম্ভাৱনা আছে। বুধ নিজৰ ৰাশি মিথুনত অৱস্থান কৰি ভদ্ৰ ৰাজযোগ সৃষ্টি কৰাত আপোনাৰ বুদ্ধিমত্তা, কথা বতৰা আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা বৃদ্ধি পাব। নতুন পৰিকল্পনা, সাক্ষাৎকাৰ, ব্যৱসায়িক আলোচনা বা গুৰুত্বপূৰ্ণ বৈঠকৰ বাবে দিনটো যথেষ্ট অনুকূল। আত্মবিশ্বাস বজাই ৰাখিলে বহুদিনৰ লক্ষ্য পূৰণৰ দিশত এক ডাঙৰ পদক্ষেপ আগবঢ়াব পাৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতা সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব। চাকৰিয়ালসকলে ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে আৰু নতুন দায়িত্ব পোৱাৰ সম্ভাৱনাও আছে। ব্যৱসায়িকসকলৰ বাবে নতুন চুক্তি, নতুন গ্ৰাহক আৰু লাভজনক ব্যৱসায়িক সম্পৰ্ক গঢ়ি উঠিব। যিসকলে নতুন চাকৰিৰ সন্ধানত আছে তেওঁলোকৰ বাবেও শুভ সংবাদ অহাৰ সম্ভাৱনা আছে। আৰ্থিক ক্ষেত্ৰত দিনটো লাভদায়ক। আয়ৰ নতুন পথ মুকলি হ'ব পাৰে আৰু পূৰ্বে আবদ্ধ হৈ থকা ধন উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে যদিও অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকক। সুপৰিকল্পিত সঞ্চয় আৰু বিনিয়োগ কৰিলে ভৱিষ্যতে বিশেষ লাভৱান হ'ব। পাৰিবাৰিক জীৱনত সুখ আৰু সম্প্ৰীতি বজাই থাকিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে আনন্দময় সময় কটাব। জ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু পৰামৰ্শ আপোনাৰ বাবে অতি মূল্যৱান হ'ব। দাম্পত্য জীৱনত মৰম, বিশ্বাস আৰু পাৰস্পৰিক বুজাবুজি অধিক মজবুত হ'ব। প্ৰেম জীৱনত থকা জাতক জাতিকাসকলৰ বাবে দিনটো অতি শুভ। প্ৰিয়জনৰ সৈতে সম্পৰ্ক অধিক গভীৰ হ'ব আৰু মনৰ কথা খোলাখুলিকৈ কোৱাৰ সুযোগ লাভ কৰিব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো উৎকৃষ্ট। শিক্ষা, উচ্চ শিক্ষা, প্ৰতিযোগিতামূলক পৰীক্ষা, সাক্ষাৎকাৰ আৰু গৱেষণাৰ ক্ষেত্ৰত সফলতা লাভ কৰাৰ সম্ভাৱনা যথেষ্ট। মনোযোগ আৰু স্মৃতিশক্তি বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো সাধাৰণতে ভালেই থাকিব, কিন্তু অধিক কামৰ চাপৰ বাবে মানসিক ক্লান্তি অনুভৱ হ'ব পাৰে। পৰ্যাপ্ত টোপনি, পুষ্টিকৰ আহাৰ আৰু কিছু সময় ধ্যান বা প্ৰাণায়াম কৰিলে উপকৃত হ'ব। শুভ ৰং সেউজীয়া, শুভ সংখ্যা 5, শুভ সময় পুৱা 10 বজাৰ পৰা দুপৰীয়া 12 বজালৈ। আজিৰ দিনটোত ভগৱান শিৱৰ পূজা কৰাৰ লগতে ওম গং গণপতি নমঃ মন্ত্ৰ 21 বাৰ জপ কৰক। ইয়াৰ ফলত বাধা বিঘিনি দূৰ হ'ব, বুদ্ধিমত্তা শক্তি বৃদ্ধি পাব আৰু কৰ্মক্ষেত্ৰত সফলতাৰ সম্ভাৱনা অধিক হ'ব। এতিয়া লৈ আহিছোঁ কৰ্কট ৰাশি। আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো যথেষ্ট শুভ আৰু ফলপ্ৰসূ হোৱাৰ সম্ভাৱনা আছে। দেৱগুৰু বৃহস্পতি আপোনাৰ ৰাশিত উচ্চ অৱস্থাত থকাৰ ফলত আত্মবিশ্বাস, সৌভাগ্য আৰু সন্মান বৃদ্ধি পাব। বহুদিন ধৰি অপেক্ষা কৰি থকা কোনো কামত ইতিবাচক ফল লাভ কৰিব পাৰে। আজি নতুন লক্ষ্য নিৰ্ধাৰণ আৰু ভৱিষ্যতৰ পৰিকল্পনা কৰাৰ বাবে অতি অনুকূল সময়। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰম আৰু দক্ষতাৰ বিশেষ মূল্যায়ন হ'ব। চাকৰিয়ালসকলে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে। পদোন্নতি, নতুন দায়িত্ব বা নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়িকসকলৰ বাবে নতুন চুক্তি, নতুন গ্ৰাহক আৰু ব্যৱসায় সম্প্ৰসাৰণৰ যোগ দেখা যায়। যিসকলে নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবি আছে তেওঁলোকৰ বাবে সময় অনুকূল। আৰ্থিক ক্ষেত্ৰত দিনটো শুভ। আয়ৰ বৃদ্ধি পাব পাৰে আৰু পূৰ্বে আবদ্ধ হৈ থকা ধন উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে। সম্পত্তি, ঘৰ বা বাহনৰ সৈতে জড়িত বিষয়ত শুভ সংবাদ লাভ কৰিব পাৰে। যদিও অপ্ৰয়োজনীয় ব্যয়ৰ পৰা আঁতৰি থাকি সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক। পাৰিবাৰিক জীৱনত সুখ শান্তি আৰু আনন্দৰ পৰিৱেশ বজাই থাকিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে সুন্দৰ সময় অতিবাহিত কৰিব। জ্যেষ্ঠসকলৰ আশীৰ্বাদ লাভ কৰিব আৰু সন্তানৰ সফলতাই মন আনন্দিত কৰিব। দাম্পত্য জীৱনত মৰম, বিশ্বাস আৰু পাৰস্পৰিক বুজাবুজি অধিক দৃঢ় হ'ব। প্ৰেম জীৱনত থকা জাতক জাতিকাসকলৰ বাবে দিনটো অতি অনুকূল। প্ৰিয়জনৰ সৈতে সম্পৰ্ক অধিক গভীৰ হ'ব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্ক বা বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে শিক্ষা, উচ্চ শিক্ষা, গৱেষণা, প্ৰতিযোগিতামূলক পৰীক্ষা আৰু সাক্ষাৎকাৰৰ ক্ষেত্ৰত দিনটো অত্যন্ত শুভ। একাগ্ৰতা বৃদ্ধি পাব আৰু কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণতে দিনটো ভালে থাকিব, যদিও খাদ্য অভ্যাস নিয়মীয়া ৰাখক আৰু মানসিক চাপ কমোৱাৰ চেষ্টা কৰক। যোগাসন, প্ৰাণায়াম আৰু পৰ্যাপ্ত বিশ্ৰাম আপোনাৰ বাবে বিশেষ উপকাৰী হ'ব। শুভ ৰং বগা, শুভ সংখ্যা 2, শুভ সময় দুপৰীয়া 1 বজাৰ পৰা 3 বজালৈ।
আজিৰ দিনা ভগৱান শিৱক গংগাজল, বিশুদ্ধ জল আৰু বেলপাত অৰ্পণ কৰি ওম নমঃ শিৱায় মন্ত্ৰ 21 বাৰ জপ কৰক। ইয়াৰ ফলত সৌভাগ্য বৃদ্ধি পাব, মানসিক শান্তি লাভ হ'ব আৰু জীৱনৰ বিভিন্ন ক্ষেত্ৰত সফলতাৰ সম্ভাৱনা অধিক হ'ব। এতিয়া লৈ আহিছোঁ সিংহ ৰাশি। আজি সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো আত্মবিশ্বাস, সৃজনশীলতা আৰু নতুন সুযোগেৰে ভৰা হ'ব। শুক্ৰ আপোনাৰ ৰাশিত অৱস্থান কৰাৰ ফলত ব্যক্তিত্বৰ আকৰ্ষণ বৃদ্ধি পাব। সমাজ আৰু কৰ্মক্ষেত্ৰত আপোনাৰ মতামতক বিশেষ গুৰুত্ব দিয়া হ'ব। যদিও কেতুৰ প্ৰভাৱৰ বাবে খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক আৰু প্ৰতিটো পদক্ষেপ চিন্তা ভাৱনা কৰি লওক। কৰ্মক্ষেত্ৰত আপোনাৰ নেতৃত্বৰ গুণ প্ৰকাশ পাব। ঊৰ্ধ্বতন কৰ্তৃপক্ষই আপোনাৰ কৰ্মদক্ষতাৰ প্ৰশংসা কৰিব পাৰে। নতুন দায়িত্ব বা পদোন্নতিৰ সম্ভাৱনাও আছে। ব্যৱসায়ীসকলৰ বাবে নতুন বিনিয়োগ, নতুন চুক্তি আৰু ব্যৱসায় সম্প্ৰসাৰণৰ যোগ দেখা যায়। অংশীদাৰৰ সৈতে সু-সম্পৰ্ক বজাই ৰাখিলে অধিক লাভৱান হ'ব। আৰ্থিক ক্ষেত্ৰত দিনটো শুভ, আয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰু পূৰ্বে আবদ্ধ হৈ থকা ধন উদ্ধাৰ হ'ব পাৰে। যদিও বিলাসী সামগ্ৰীত অতিৰিক্ত ব্যয় নকৰিব। ভৱিষ্যতৰ বাবে সঞ্চয় কৰিলে আগন্তুক সময়ত বিশেষ উপকাৰ পাব। পাৰিবাৰিক জীৱনত সুখ শান্তি বজাই থাকিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে সম্পৰ্ক অধিক মধুৰ হ'ব। দাম্পত্য জীৱনত পাৰস্পৰিক বিশ্বাস বৃদ্ধি পাব। সন্তানৰ পৰা সুখবৰ লাভ কৰাৰ সম্ভাৱনাও আছে। প্ৰেম জীৱনত থকা জাতক জাতিকাসকলৰ বাবে দিনটো যথেষ্ট হ'ব। প্ৰিয়জনৰ সৈতে ভুল বুজাবুজি আঁতৰিব আৰু সম্পৰ্ক অধিক গভীৰ হ'ব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্ক শুভ সংকেত দেখা যায়। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অনুকূল। শিক্ষা, প্ৰতিযোগিতামূলক পৰীক্ষা আৰু সাক্ষাৎকাৰত সফলতাৰ সম্ভাৱনা আছে। সৃজনশীল কামৰ সৈতে জড়িতসকলে বিশেষ সফলতা লাভ কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণতে ভালেই থাকিব, যদিও অত্যধিক কামৰ চাপৰ বাবে ক্লান্তি অনুভৱ হ'ব পাৰে। সময়মতে বিশ্ৰাম লওক, পুষ্টিকৰ আহাৰ গ্ৰহণ কৰক আৰু পৰ্যাপ্ত পানী পান কৰক। শুভ ৰং সোণালী বা কমলা। শুভ সংখ্যা 1। শুভ সময় পুৱা 8:30 পৰা 10:30 লৈ। আজিৰ দিনা ভগৱান শিৱৰ পূজা কৰি ওম নমঃ শিৱায় মন্ত্ৰ 21 বাৰ জপ কৰক। লগতে সূৰ্য দেৱতাক জল অৰ্পণ কৰিলে মান সন্মান, আত্মবিশ্বাস আৰু সৌভাগ্য বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। প্ৰিয় দৰ্শক, এতিয়া লৈ আহিছোঁ কন্যা ৰাশি। আজি কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো বিশেষ শুভ। বুধ নিজৰ ৰাশি মিথুনত শক্তিশালী অৱস্থান কৰি ভদ্ৰ ৰাজযোগ সৃষ্টি কৰাৰ ফলত আপোনাৰ বুদ্ধিমত্তা, বিশ্লেষণ ক্ষমতা আৰু সিদ্ধান্ত গ্ৰহণৰ দক্ষতা অধিক বৃদ্ধি পাব। বহুদিন ধৰি স্থগিত হৈ থকা কাম সম্পূৰ্ণ কৰাৰ সুযোগ লাভ কৰিব। আজি কৰা পৰিকল্পনাই ভৱিষ্যতে ডাঙৰ সফলতা কঢ়িয়াই আনিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰম, সততা আৰু দক্ষতাৰ বাবে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ প্ৰশংসা লাভ কৰিব। চাকৰিয়ালসকলৰ বাবে পদোন্নতি, বদলি বা নতুন দায়িত্বৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে নতুন চুক্তি, নতুন গ্ৰাহক আৰু ব্যৱসায় সম্প্ৰসাৰণৰ শুভ যোগ দেখা যায়। নথিপত্ৰ বা আইনী বিষয়ত সাৱধানতা অৱলম্বন কৰিলে অধিক লাভৱান হ'ব। আৰ্থিক ক্ষেত্ৰত দিনটো শুভ, আয়ৰ নতুন উৎসৰ সৃষ্টি হ'ব পাৰে আৰু পূৰ্বে আবদ্ধ হৈ থকা ধন উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে। যদিও অপ্ৰয়োজনীয় খৰচ পৰিহাৰ কৰক। সঞ্চয় আৰু সুপৰিকল্পিত বিনিয়োগে আগন্তুক সময়ত বিশেষ লাভ দিব। পাৰিবাৰিক জীৱনত শান্তি আৰু আনন্দৰ পৰিৱেশ বজাই থাকিব। পৰিয়ালৰ সদস্যসকলৰ সহযোগিতা লাভ কৰিব। জ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু পৰামৰ্শ আপোনাৰ বাবে শুভ হ'ব। দাম্পত্য জীৱনত পাৰস্পৰিক বুজাবুজি আৰু মৰম বৃদ্ধি পাব। প্ৰেম জীৱনত থকা জাতক জাতিকাসকলৰ বাবে দিনটো অতি অনুকূল। প্ৰিয়জনৰ সৈতে সম্পৰ্ক অধিক মধুৰ হ'ব আৰু ভুল বুজাবুজি দূৰ হ'ব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্ক বা বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অত্যন্ত শুভ। শিক্ষা, উচ্চ শিক্ষা, গৱেষণা, প্ৰতিযোগিতামূলক পৰীক্ষা আৰু সাক্ষাৎকাৰত সফলতাৰ সম্ভাৱনা যথেষ্ট। মনোযোগ আৰু স্মৃতিশক্তি বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণতে ভালেই থাকিব, কিন্তু অনিয়মীয়া খাদ্যাভ্যাসৰ বাবে পাচনতন্ত্ৰৰ সৰু সুৰা সমস্যা হ'ব পাৰে। স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰক, পৰ্যাপ্ত পানী পান কৰক আৰু নিয়মীয়াকৈ ব্যায়াম কৰক। শুভ ৰং সেউজীয়া। শুভ সংখ্যা 5। শুভ সময় পুৱা 10:30 পৰা দুপৰীয়া 12:30 লৈ। আজিৰ দিনা ভগৱান শিৱৰ পূজা কৰাৰ লগতে ওম গং গণপতি নমঃ মন্ত্ৰ 21 বাৰ জপ কৰক। ইয়াৰ ফলত বাধা বিঘিনি দূৰ হ'ব, বুদ্ধিশক্তি বৃদ্ধি পাব আৰু কৰ্মক্ষেত্ৰ, শিক্ষা আৰু ব্যৱসায়ত সফলতা লাভ কৰাৰ সম্ভাৱনা অধিক হ'ব। প্ৰিয় দৰ্শক, এতিয়া জানো আহক তুলা ৰাশি। আজিৰ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো ভাৰসাম্য, ধৈৰ্য আৰু বিচক্ষণতাৰে আগবঢ়াৰ দিন।
চন্দ্ৰ ধনুৰাশিত অৱস্থান কৰাৰ ফলত যোগাযোগ দক্ষতা বৃদ্ধি পাব আৰু নতুন মানুহৰ সৈতে চিনাকি গঢ়ি উঠিব। যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে সকলো দিশ ভালদৰে বিবেচনা কৰিলে শুভ ফল লাভ কৰিব। বহুদিন ধৰি স্থগিত হৈ থকা কোনো কামত আজি অগ্ৰগতি দেখা যাব। কৰ্মক্ষেত্ৰত দিনটো যথেষ্ট শুভ। চাকৰিয়ালসকলে নতুন দায়িত্ব বা নতুন প্ৰকল্পত কাম কৰাৰ সুযোগ লাভ কৰিব পাৰে। ঊৰ্ধ্বতন কৰ্তৃপক্ষই আপোনাৰ পৰিশ্ৰম আৰু দক্ষতাৰ শলাগ ল'ব। ব্যৱসায়িকসকলৰ বাবে নতুন ব্যৱসায়িক যোগাযোগ, নতুন গ্ৰাহক আৰু লাভজনক চুক্তিৰ সম্ভাৱনা আছে। অংশীদাৰী ব্যৱসায়ত পাৰস্পৰিক বিশ্বাস বজাই ৰাখিলে অধিক লাভৱান হ'ব। আৰ্থিক ক্ষেত্ৰত দিনটো শুভ। আয়ৰ নতুন উৎসৰ সৃষ্টি হ'ব পাৰে আৰু পূৰ্বে আবদ্ধ হৈ থকা ধন উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে। যদি বিলাসী সামগ্ৰীক অতিৰিক্ত ব্যয় নকৰিব, ভৱিষ্যতৰ বাবে সঞ্চয় আৰু সুপৰিকল্পিত বিনিয়োগৰ ওপৰত গুৰুত্ব দিয়ক। পাৰিবাৰিক জীৱনত সুখ শান্তি বজাই থাকিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে আনন্দময় সময় অতিবাহিত কৰিব। দাম্পত্য জীৱনত পাৰস্পৰিক বিশ্বাস, মৰম আৰু বুজাবুজি বৃদ্ধি পাব। জ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু পৰামৰ্শ আপোনাৰ বাবে শুভ ফলদায়ক হ'ব। প্ৰেম জীৱনত থকা জাতক জাতিকাসকলৰ বাবে দিনটো অতি অনুকূল। প্ৰিয়জনৰ সৈতে সম্পৰ্ক অধিক গভীৰ হ'ব আৰু ভৱিষ্যত সম্পৰ্কে গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্ক বা শুভ বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা দেখা যায়। ছাত্ৰ ছাত্ৰীসকলৰ বাবে শিক্ষা, উচ্চ শিক্ষা, প্ৰতিযোগিতামূলক পৰীক্ষা আৰু সাক্ষাৎকাৰৰ ক্ষেত্ৰত দিনটো শুভ। মনোযোগ বৃদ্ধি পাব আৰু কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণতে দিনটো ভালেই থাকিব, যদিও অত্যধিক মানসিক চাপ নল'ব। নিয়মীয়াকৈ ব্যায়াম, যোগাসন আৰু পৰ্যাপ্ত টোপনি আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰী হ'ব। শুভ ৰং বগা বা গোলাপী, শুভ সংখ্যা 6, শুভ সময় দুপৰীয়া 2 বজাৰ পৰা 4 বজালৈ। আজিৰ দিনা ভগৱান শিৱক গাখীৰ আৰু বেলপাত অৰ্পণ কৰি ওম নমঃ শিৱায় মন্ত্ৰ 21 বাৰ জপ কৰক। ইয়াৰ ফলত মানসিক শান্তি, পাৰিবাৰিক সুখ আৰু কৰ্মক্ষেত্ৰত সফলতা লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব। প্ৰিয় দৰ্শক, এতিয়া লৈ আহিছোঁ বৃশ্চিক ৰাশি। আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো ধৈৰ্য, আত্মবিশ্বাস আৰু বিচক্ষণতাৰে আগবঢ়াৰ দিন। চন্দ্ৰ ধনুৰাশিত অৱস্থান কৰাৰ ফলত আৰ্থিক বিষয় আৰু ভৱিষ্যতৰ পৰিকল্পনাৰ ওপৰত অধিক মনোযোগ দিব। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে সকলো দিশ ভালদৰে বিবেচনা কৰিলে শুভ ফল লাভ কৰিব। শনিৰ পশ্চাদগামী গতিৰ প্ৰভাৱত পুৰণি অসমাপ্ত কাম পুনৰ আৰম্ভ কৰাৰ সুযোগ আহিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰম মূল্য লাভ কৰিব। চাকৰিয়ালসকলে ঊৰ্ধ্বতন বিষয়াসকলৰ আস্থা আৰু প্ৰশংসা অৰ্জন কৰিব পাৰে। নতুন দায়িত্ব বা নতুন প্ৰকল্প সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়িকসকলৰ বাবে নতুন গ্ৰাহক, নতুন অৰ্ডাৰ আৰু লাভজনক ব্যৱসায়ী যোগাযোগ গঢ়ি উঠিব। যদিও অংশীদাৰী ব্যৱসায়ত স্বচ্ছতা আৰু ধৈৰ্য বজাই ৰাখক। আৰ্থিক ক্ষেত্ৰত দিনটো শুভ। আয়ৰ নতুন পথ মুকলি হ'ব পাৰে আৰু পূৰ্বে আবদ্ধ হৈ থকা ধন উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে। যদিও অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকক। সুপৰিকল্পিত সঞ্চয় আৰু বিনিয়োগৰ ভৱিষ্যতৰ বাবে লাভজনক হ'ব। পাৰিবাৰিক জীৱনত সুখ শান্তি বজাই থাকিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে সম্পৰ্ক অধিক মধুৰ হ'ব। জ্যেষ্ঠসকলৰ পৰামৰ্শ আৰু আশীৰ্বাদে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। দাম্পত্য জীৱনত পাৰস্পৰিক বুজাবুজি আৰু মৰম অধিক দৃঢ় হ'ব। প্ৰেম জীৱনত থকা জাতক জাতিকাসকলৰ বাবে দিনটো অনুকূল। প্ৰিয়জনৰ সৈতে খোলাখুলিকৈ কথা পাতিলে সম্পৰ্ক অধিক শক্তিশালী হ'ব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্ক শুভ ইংগিত দেখা যায়। ছাত্ৰ ছাত্ৰীসকলৰ বাবে শিক্ষা, প্ৰতিযোগিতামূলক পৰীক্ষা আৰু সাক্ষাৎকাৰৰ ক্ষেত্ৰত দিনটো শুভ। কঠোৰ পৰিশ্ৰম ফল লাভ কৰাৰ সম্ভাৱনা আছে। মনোযোগ আৰু একাগ্ৰতা বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰক। অত্যধিক মানসিক চাপ, অনিদ্ৰা বা ক্লান্তিৰ পৰা আঁতৰি থাকক। সময়মতে আহাৰ গ্ৰহণ কৰক। পৰ্যাপ্ত পানী পান কৰক আৰু বিশ্ৰাম লওক। শুভ ৰং মেৰুন বা গাঢ় ৰঙা, শুভ সংখ্যা 9, শুভ সময় দুপৰীয়া 1 বজাৰ পৰা 3 বজালৈ। আজিৰ দিনা ভগৱান শিৱৰ পূজা কৰাৰ লগতে ওম নমঃ শিৱায় মন্ত্ৰ 21 বাৰ জপ কৰক। লগতে হনুমান চলিচা পাঠ কৰিলে সাহস, আত্মবিশ্বাস বৃদ্ধি পাব আৰু জীৱনত বাধা বিঘিনি দূৰ হোৱাৰ সম্ভাৱনা থাকিব। প্ৰিয় দৰ্শক, এতিয়া লৈ আহিছোঁ ধনুৰাশি। আজি ধনুৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো বিশেষভাৱে শুভ। চন্দ্ৰ আপোনাৰ জন্ম ৰাশিত অৱস্থান কৰাৰ ফলত আত্মবিশ্বাস, সাহস আৰু উৎসাহ বৃদ্ধি পাব। নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা বা বহুদিন ধৰি মনত থকা পৰিকল্পনা বাস্তৱায়িত কৰাৰ বাবে সময় অনুকূল। যদিও অতিমাত্ৰা আৱেগিক সিদ্ধান্ত লোৱাৰ পৰা আঁতৰি থাকক। ধৈৰ্য আৰু বিচক্ষণতাৰ আগবাঢ়িলে সফলতা নিশ্চিতভাৱে আপোনাৰ কাষ চাপিব।
কৰ্মক্ষেত্ৰত আপোনাৰ নেতৃত্ব গুণ আৰু কৰ্মদক্ষতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব। ঊৰ্ধ্বতন কৰ্তৃপক্ষ আপোনাৰ কামৰ প্ৰশংসা কৰিব পাৰে। পদোন্নতি, দায়িত্ব বৃদ্ধি বা নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়িকসকলৰ বাবে নতুন বিনিয়োগ, নতুন গ্ৰাহক আৰু দূৰৰ ঠাইৰ পৰা লাভজনক ব্যৱসায়িক যোগ দেখা যায়। আৰ্থিক ক্ষেত্ৰত দিনটো যথেষ্ট শুভ, আয় বৃদ্ধি পাব পাৰে আৰু পূৰ্বে আবদ্ধ হৈ থকা ধন উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে। সম্পত্তি বা দীৰ্ঘম্যাদী বিনিয়োগ সম্পৰ্কীয় সিদ্ধান্তৰ বাবে সময় অনুকূল হ'ব পাৰে, যদিও অপ্ৰয়োজনীয় ব্যয় নিয়ন্ত্ৰণত ৰাখি সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক। পাৰিবাৰিক জীৱনত সুখ, শান্তি আৰু সম্প্ৰীতি বজাই থাকিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে আনন্দময় সময় অতিবাহিত কৰিব। দাম্পত্য জীৱনত মৰম, বিশ্বাস আৰু পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। সন্তানৰ সফলতা বা পৰিয়ালৰ কোনো শুভ খবৰে মন আনন্দিত কৰিব পাৰে। প্ৰেম জীৱনত থকা জাতক জাতিকাসকলৰ বাবে দিনটো অত্যন্ত অনুকূল। প্ৰিয়জনৰ সৈতে সম্পৰ্ক অধিক গভীৰ হ'ব আৰু একেলগে ভৱিষ্যতৰ পৰিকল্পনা কৰাৰ সুযোগ পাব। অবিবাহিতসকলৰ বাবে শুভ সম্পৰ্ক বা বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে শিক্ষা, উচ্চ শিক্ষা, গৱেষণা, প্ৰতিযোগিতামূলক পৰীক্ষা আৰু সাক্ষাৎকাৰৰ ক্ষেত্ৰত দিনত উৎকৃষ্ট। একাগ্ৰতা বৃদ্ধি পাব আৰু কঠোৰ পৰিশ্ৰমৰ যথোচিত ফল লাভ কৰাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণতে দিনটো ভালেই থাকিব, যদিও অত্যধিক ব্যস্ততাৰ মাজতো পৰ্যাপ্ত বিশ্ৰাম লওক। নিয়মীয়া ব্যায়াম, পুষ্টিকৰ আহাৰ আৰু মানসিক শান্তি বজাই ৰাখিবলৈ ধ্যান যোগ কৰিলে অধিক উপকাৰ পাব। শুভ ৰং হালধীয়া, শুভ সংখ্যা 3, শুভ সময় পুৱা 9:30 পৰা 11:30 বজালৈ। আজিৰ দিনা ভগৱান শিৱৰ পূজা কৰাৰ লগতে দেৱগুৰু বৃহস্পতিক স্মৰণ কৰি ওম ব্ৰীম বৃহস্পতি নমঃ মন্ত্ৰ 21 বাৰ জপ কৰক। ইয়াৰ ফলত জ্ঞান, সৌভাগ্য, ধন সম্পদ আৰু কৰ্মক্ষেত্ৰত সফলতাৰ সম্ভাৱনা বৃদ্ধি পাব। এতিয়ালৈ আহিছোঁ মকৰ ৰাশি। আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো ধৈৰ্য, নিয়মানুৱৰ্তিতা আৰু পৰিশ্ৰমৰ জৰিয়তে সফলতা লাভ কৰাৰ দিন। শনি আপোনাৰ অধিপতি গ্ৰহ হিচাপে পশ্চাদগামী গতি আৰম্ভ কৰাৰ অতীতৰ কিছুমান অসমাপ্ত কাম পুনৰ আপোনাৰ সন্মুখলৈ আহিব পাৰে। এই সময়ত খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ সলনি সুপৰিকল্পিতভাৱে আগবাঢ়িলে ভৱিষ্যতে ভাল ফল লাভ কৰিব। আজি অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ বিশেষ উপকাৰ হ'ব। কৰ্মক্ষেত্ৰত দায়িত্ব বৃদ্ধি পাব পাৰে, কিন্তু আপোনাৰ নিষ্ঠা আৰু কৰ্মদক্ষতাৰ সকলো বাধা অতিক্ৰম কৰাত সহায় কৰিব। চাকৰিয়ালসকলে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ আস্থা লাভ কৰিব পাৰে। পদোন্নতি বা নতুন দায়িত্বৰ সম্ভাৱনাও দেখা যায়। ব্যৱসায়িকসকলৰ বাবে পুৰণি গ্ৰাহকৰ পৰা লাভ আৰু নতুন ব্যৱসায়িক সুযোগ আহিব পাৰে। যিকোনো চুক্তি কৰাৰ আগতে সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰক। আৰ্থিক ক্ষেত্ৰত দিনটো মধ্যমৰ পৰা শুভ। নিয়মীয়া আয় অব্যাহত থাকিব আৰু পূৰ্বে আবদ্ধ হৈ থকা ধন উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে, যদিও অপ্ৰয়োজনীয় ব্যয়ৰ পৰা আঁতৰি থাকক। সঞ্চয় আৰু দীৰ্ঘম্যাদী বিনিয়োগৰ ওপৰত গুৰুত্ব দিলে ভৱিষ্যতে বিশেষ লাভৱান হ'ব। পাৰিবাৰিক জীৱনত শান্তি আৰু সম্প্ৰীতি বজাই থাকিব। পৰিয়ালৰ সদস্যসকলৰ সহযোগিতা লাভ কৰিব। জ্যেষ্ঠসকলৰ আশীৰ্বাদে আপোনাৰ মনোবল বৃদ্ধি কৰিব। দাম্পত্য জীৱনত ধৈৰ্য আৰু মধুৰ ব্যৱহাৰে সম্পৰ্ক অধিক শক্তিশালী কৰি তুলিব। প্ৰেম জীৱনত থকা জাতক জাতিকাসকলৰ বাবে দিনটো অনুকূল। প্ৰিয়জনৰ সৈতে সম্পৰ্ক অধিক মজবুত হ'ব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা দেখা যায়, যদিও সিদ্ধান্ত লোৱাৰ আগতে সময় লওক। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অধ্যয়নৰ বাবে শুভ। কঠোৰ পৰিশ্ৰম ফল লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰতিযোগিতামূলক পৰীক্ষা, চৰকাৰী চাকৰিৰ প্ৰস্তুতি আৰু সাক্ষাৎকাৰৰ বাবে সময় অনুকূল। স্বাস্থ্যৰ ক্ষেত্ৰত হাড়, গাঁঠি, আঁঠু বা পিঠিৰ সামান্য অস্বস্তি অনুভৱ হ'ব পাৰে। অত্যধিক কামৰ চাপ নলওক। নিয়মীয়া ব্যায়াম, খোজ কঢ়া আৰু পৰ্যাপ্ত বিশ্ৰাম ল'লে স্বাস্থ্য ভাল থাকিব। শুভ ৰং গাঢ়-নীলা, শুভ সংখ্যা 8, শুভ সময় দুপৰীয়া 12:30 পৰা 2:30 আজি ভগৱান শিৱক জল আৰু বেলপাত অৰ্পণ কৰি ওম নমঃ শিৱায় মন্ত্ৰ 21 বাৰ জপ কৰক। লগতে শনিদেৱক স্মৰণ কৰি প্ৰয়োজনীয় লোকক কলা, তিল বা খাদ্য দান কৰিলে শুভ ফল লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব। প্ৰিয় দৰ্শক, এতিয়ালৈ আহিছোঁ কুম্ভ ৰাশি। আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো নতুন চিন্তা, নতুন সুযোগ আৰু ইতিবাচক পৰিৱৰ্তনৰ সংকেত কৰি আনিব। শনি আপোনাৰ অধিপতি গ্ৰহ পশ্চাদগামী গতি আৰম্ভ কৰাৰ ফলত জীৱনৰ কিছুমান পুৰণি বিষয় পুনৰ পৰ্যালোচনা কৰাৰ প্ৰয়োজন হ'ব পাৰে। এই সময়ত ততাতৈয়াকৈ সিদ্ধান্ত নোলোৱাকৈ ধৈৰ্য সহকাৰে আগবাঢ়িলে অধিক সফলতা লাভ কৰিব। নতুন পৰিকল্পনাৰ লগতে পুৰণি অসমাপ্ত কাম সম্পূৰ্ণ কৰাৰ বাবেও সময় অনুকূল।
কৰ্মক্ষেত্ৰত আপোনাৰ সৃজনশীলতা আৰু বিচক্ষণতাৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব। চাকৰিয়ালসকলে নতুন দায়িত্ব বা গুৰুত্বপূৰ্ণ প্ৰকল্পত কাম কৰাৰ সুযোগ লাভ কৰিব পাৰে। ঊৰ্ধ্বতন বিষয়াসকলৰ পৰা প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক, নতুন চুক্তি আৰু ব্যৱসায় সম্প্ৰসাৰণৰ শুভ যোগ দেখা যায়। অনলাইন বা প্ৰযুক্তিৰ সৈতে জড়িত কামত বিশেষ লাভৰ সম্ভাৱনা আছে। আৰ্থিক ক্ষেত্ৰত দিনটো শুভ। আয়ৰ নতুন পথ মুকলি হ'ব পাৰে আৰু পূৰ্বে আবদ্ধ হৈ থকা ধন ঘূৰি অহাৰ সম্ভাৱনা আছে যদিও অপ্ৰয়োজনীয় ব্যয় পৰিহাৰ কৰি সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক। নতুন বিনিয়োগ কৰাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো উত্তম হ'ব। পাৰিবাৰিক জীৱনত শান্তি আৰু সম্প্ৰীতি বজাই থাকিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে আনন্দময় সময় অতিবাহিত কৰিব। দাম্পত্য জীৱনত পাৰস্পৰিক বিশ্বাস আৰু বুজাবুজি বৃদ্ধি পাব। জ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু সহযোগিতাই আপোনাৰ মনোবল বৃদ্ধি কৰিব। প্ৰেম জীৱনত থকা জাতক জাতিকাসকলৰ বাবে দিনটো যথেষ্ট শুভ। প্ৰিয়জনৰ সৈতে ভুল বুজাবুজি অৱসান ঘটিব আৰু সম্পৰ্ক অধিক গভীৰ হ'ব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ শুভ ইংগিত দেখা যায়। ছাত্ৰ ছাত্ৰীসকলৰ বাবে শিক্ষা, গৱেষণা, প্ৰতিযোগিতামূলক পৰীক্ষা আৰু সাক্ষাৎকাৰৰ ক্ষেত্ৰত দিনটো অনুকূল। একাগ্ৰতা বৃদ্ধি পাব আৰু কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণতে দিনটো ভালেই থাকিব যদিও অনিয়মীয়া জীৱনশৈলীৰ বাবে ক্লান্তি বা টোপনিৰ সমস্যা হ'ব পাৰে। সময়মতে বিশ্ৰাম লওক, পৰ্যাপ্ত পানী পান কৰক আৰু নিয়মীয়াকৈ যোগাসন বা ধ্যান কৰক। শুভ ৰং আকাশী নীলা, শুভ সংখ্যা 8, শুভ সময় দুপৰীয়া 3 বজাৰ পৰা সন্ধিয়া 5 বজালৈ। আজিৰ দিনা ভগৱান শিৱৰ পূজা কৰি ওম নমঃ শিৱায় মন্ত্ৰ 21 বাৰ জপ কৰক। লগতে অভাৱী মানুহক খাদ্য বা কলা তিল দান কৰিলে শনিৰ শুভ কৃপা লাভ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব। প্ৰিয় দৰ্শক, এতিয়া লৈ আহিছোঁ শেষৰ ৰাশি মীন ৰাশি। আজি মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো দায়িত্ব, ধৈৰ্য, উন্নতিৰ নতুন সুযোগেৰে ভৰা হ'ব। শনি আপোনাৰ ৰাশিত পশ্চাদগামী গতি আৰম্ভ কৰাৰ ফলত জীৱনৰ কিছুমান গুৰুত্বপূৰ্ণ বিষয় পুনৰ পৰ্যালোচনা কৰাৰ সময় আহিছে। যিবোৰ কাম বহুদিন ধৰি অসমাপ্ত হৈ আছে সেইবোৰ সম্পূৰ্ণ কৰাৰ বাবে এই সময় শুভ। দেৱগুৰু বৃহস্পতি উচ্চ অৱস্থাত থকাৰ বাবে ভাগ্যৰ সহায়ো লাভ কৰিব। কিন্তু সফলতা পাবলৈ নিজৰ পৰিশ্ৰম অব্যাহত ৰাখিব লাগিব। কৰ্মক্ষেত্ৰত আপোনাৰ কৰ্মদক্ষতা আৰু সততাৰ বাবে ঊৰ্ধ্বতন বিষয়াসকলৰ বিশ্বাস বৃদ্ধি পাব। নতুন দায়িত্ব, পদোন্নতি বা নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে নতুন চুক্তি, নতুন গ্ৰাহক আৰু ব্যৱসায় সম্প্ৰসাৰণৰ শুভ যোগ দেখা যায়। যিকোনো গুৰুত্বপূৰ্ণ নথিপত্ৰ স্বাক্ষৰ কৰাৰ আগতে ভালদৰে পৰীক্ষা কৰি লওক। আৰ্থিক ক্ষেত্ৰত দিনটো শুভ। আয়ৰ নতুন উৎসৰ সৃষ্টি হ'ব পাৰে আৰু পূৰ্বে আবদ্ধ হৈ থকা ধন উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে যদিও অপ্ৰয়োজনীয় ব্যয়ৰ পৰা আঁতৰি থাকি সঞ্চয়ৰ ওপৰত অধিক গুৰুত্ব দিয়ক। দীৰ্ঘম্যাদী বিনিয়োগ ভৱিষ্যতে লাভজনক হ'ব পাৰে। পাৰিবাৰিক জীৱনত সুখ, শান্তি আৰু সম্প্ৰীতি বজাই থাকিব। পৰিয়ালৰ সদস্যসকলৰ সহযোগিতা লাভ কৰিব। দাম্পত্য জীৱনত পাৰস্পৰিক বিশ্বাস আৰু বুজাবুজি অধিক দৃঢ় হ'ব। সন্তান বা পৰিয়ালৰ কোনো সদস্যৰ সফলতাই মন আনন্দিত কৰিব পাৰে। প্ৰেম জীৱনত থকা জাতক জাতিকাসকলৰ বাবে দিনটো যথেষ্ট শুভ। প্ৰিয়জনৰ সৈতে সম্পৰ্ক অতি গভীৰ হ'ব আৰু ভৱিষ্যত সম্পৰ্কে ইতিবাচক আলোচনা হ'ব পাৰে। অবিবাহিতসকলৰ বাবে শুভ সম্পৰ্ক বা বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনাও আছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে শিক্ষা, উচ্চ শিক্ষা, গৱেষণা, প্ৰতিযোগিতামূলক পৰীক্ষা আৰু সাক্ষাৎকাৰৰ ক্ষেত্ৰত দিনটো অতি অনুকূল। একাগ্ৰতা বৃদ্ধি পাব আৰু পৰিশ্ৰমৰ যথোচিত ফল লাভ কৰাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণতে দিনটো ভালেই থাকিব যদিও মানসিক চাপ আৰু অনিদ্ৰাৰ পৰা আঁতৰি থাকক। নিয়মীয়াকৈ যোগাসন, ধ্যান, পুষ্টিকৰ আহাৰ আৰু পৰ্যাপ্ত বিশ্ৰাম আপোনাৰ বাবে বিশেষ উপকাৰী হ'ব। শুভ ৰং হালধীয়া বা আকাশী নীলা, শুভ সংখ্যা 3, শুভ সময় পুৱা 8 বজাৰ পৰা 10 বজালৈ। আজিৰ দিনা ভগৱান শিৱৰ পূজা কৰি ওম নমঃ শিৱায় মন্ত্ৰ 21 বাৰ জপ কৰক। লগতে ভগৱান বিষ্ণুক স্মৰণ কৰি ওম নমঃ ভগৱতে বাসুদেৱায় মন্ত্ৰ জপ কৰিলে সৌভাগ্য, মানসিক শান্তি, জীৱনৰ বিভিন্ন ক্ষেত্ৰত উন্নতি লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব। আজি ধৈৰ্য, সততা আৰু ইতিবাচক চিন্তাধাৰাৰে আগবাঢ়ক। শনিৰ পশ্চাদগামী গতিক আত্মসমীক্ষা আৰু পুৰণি ভুল শুধৰোৱাৰ সুযোগ হিচাপ গ্ৰহণ কৰক। পৰিশ্ৰম আৰু সঠিক সিদ্ধান্তই আপোনাক সফলতাৰ দিশে আগুৱাই নিব। সকলোৰে জীৱনত সুখ, শান্তি, সুস্বাস্থ্য আৰু সমৃদ্ধি বিৰাজ কৰক। প্ৰিয় দৰ্শক, এয়া আছিল আজিৰ দিনটোৰ দৈনিক ৰাশিফল। মনত ৰাখিব, জ্যোতিষশাস্ত্ৰে জীৱনৰ সম্ভাৱনা আৰু দিশৰ ইংগিত দিয়ে, কিন্তু আপোনাৰ পৰিশ্ৰম, সৎকৰ্ম, ধৈৰ্য আৰু ঈশ্বৰৰ ওপৰত অটল বিশ্বাসে আপোনাৰ প্ৰকৃত ভাগ্য গঢ়ি তোলে। গতিকে প্ৰিয় দৰ্শক, যদি
আজিৰ এই ৰাশিফল শিতানটি আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে তেন্তে ভিডিঅ'টো অৱশ্যেই লাইক কৰক, আপোনাৰ পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক আৰু এনেধৰণৰ দৈনিক, সাপ্তাহিক আৰু মাহেকীয়া ৰাশিফল, জ্যোতিষ সম্পৰ্কীয় তথ্য আৰু ধৰ্মীয় বিষয়বস্তু নিয়মিতভাৱে লাভ কৰিবলৈ আমাৰ প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ ঘণ্টা চিনটো টিপি ৰাখিব। আপোনালোকৰ জীৱনত সুখ শান্তি, সুস্বাস্থ্য, সমৃদ্ধি আৰু ভগৱান শিৱৰ অপাৰ আশীৰ্বাদ সদায় বিৰাজ কৰক। সকলোৰে দিনটো শুভ আৰু মংগলময় হওক তাৰে কামনাৰে। ধন্যবাদ। হৰ হৰ মহাদেৱ।